এই কাৰ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া প্ৰকৃতি প্ৰেমীৰ মাজত হৰপ হৈছে AJYCPৰ তথা স্থানীয় ৰাইজ দাৰ্জিলিং গাৰ্ডেন নামৰ কৰ্মৰত কোম্পানীটোৱে এই কাৰ্য বন্ধ নকৰিলে আন্দোলনৰ হুংকাৰ এতিয়া স্থানীয় লোকৰ দৃশ্যাংক দেখুৱাই আছো এইদৰে কাজিৰঙাত চৰকাৰী আৰ্কিড উদ্যানৰ নতুন কৌশল আৰ্কিড ৰোপণৰ নামত গছত গছাল মাৰি ৰোপণ কৰা হৈছে আৰ্কিড CCTV কেমেৰা এই কাৰ্যত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰকৃতি প্ৰেমীৰ মাজত হৰপ হৈছে AJYCP তথা স্থানীয় ৰাইজ দাৰ্জিলিং গাৰ্ডেন নামৰ কৰ্মৰত কোম্পানীটোৱে এই কাৰ্য বন্ধ নকৰিলে আন্দোলনৰ হুংকাৰ এতিয়া স্থানীয় লোকৰ হয় চাওক আমি প্ৰথমে খুব আনন্দিত হৈছোঁ আৰু আমি যুৱ ছাত্ৰ পৰিষদ আৰু কাজিৰঙা ৰাইজ হিচাপে আমি গৌৰৱান্বিত কৰিছোঁ আৰু যি কাজিৰঙাত চৰকাৰী উদ্যানখন প্ৰতিষ্ঠান কৰিবলৈ লৈছে তাৰ বাবে আমি প্ৰত্যেকবাৰে ৱেলকাম কৰি আছোঁ কিন্তু এটা কথা হৈছে যেতিয়া অৰ্কিড পাৰ্কখন বনাই থকা হৈছে প্ৰথম অৱস্থাত বহুত গাফিলতি হোৱাৰ পাছতো এতিয়া পুনৰ সেইটো ঠন ধৰি উঠিছে বুলি আমি দেখিবলৈ পাইছোঁ কিন্তু এতিয়া বৰ্তমান সময়ত যিটো অৰ্কিড পাৰ্কৰ কামবিলাক চলি আছে দেখিলে আপোনালোকে হতভম্ব হ'ব আপোনালোকে চাব পাৰিব যে গছত কিছুমান অৰ্কিড লগাইছে যি অৰ্কিডত আপোনাৰ গজাল পুতি পেলাই অৰ্কিড স্থাপন কৰিছে ই কেনেকুৱা এটা দুৰ্ভাগ্যজনক কথা আৰু লগতে কেমেৰা তাত CC কেমেৰা লগাইছে যিবিলাক CC কেমেৰাৰ বেলেগ বৈজ্ঞানিক পদ্ধতিৰে যেনেধৰণে লগাব লাগে সেই বৈজ্ঞানিক পদ্ধতিৰে নলগাই তাত কিছুমান গজাল মাৰি পেলাই গছত গজাল মাৰি পেলাই CC কেমেৰা তাত লগোৱা হৈছে গতিকে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু যি অৰ্কিড পাৰ্কে বৰ্তমান সময়ত চোৱা চিতা কৰি আছে তাৰ অকণো বিজ্ঞানসন্মতভাৱে যেনেধৰণে আগবাঢ়িব লাগিছিল অৰ্কিড কেনেকৈ লগাব লাগে বিজ্ঞানসন্মতভাৱে তেনেকৈ নলগোৱাৰ কাৰণে বা কাৰোবাৰ প্ৰশিক্ষণ নোলোৱাৰ কাৰণে আজিৰ তাৰিখত এনেকুৱা এটা কিছুমান গাফিলতিৰ কাম কৰিবলগীয়া হৈছে যিটো আমি আটাইতকৈ দুৰ্ভাগ্যজনক বুলি ক'বলৈ বাধ্য হৈছোঁ গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ বা কাজিৰঙাবাসী ৰাইজ হিচাপে ক'ব বিচাৰিছোঁ যে অৰ্কিড উদ্যানখন স্থাপন কৰোঁতে অৰ্কিডখিনি কেনেকৈ গছত লগাব লাগে তাক প্ৰথমে এবাৰ প্ৰশিক্ষণ লওক কাৰণ আমি ভালকৈ জানো যে যেতিয়া অৰ্কিডজোপা অন্য এজোপা গছত দিয়া যায় কোনো কাৰণতে তাত গজাল বা তাৰ ধৰণৰ কিবা বস্তু এনেকুৱা ধৰণৰ একো ব্যৱহাৰ কৰিব নালাগে তাক অন্য এটা প্ৰক্ৰিয়া আছে যিটো বৈজ্ঞানিক পদ্ধতিৰে কৰিব পৰা যায় গতিকে কি ধৰণে কৰিলে প্ৰকৃততে অৰ্কিড লগোৱা হয় সেই প্ৰশিক্ষণটো প্ৰথমে শিকি লওক তাৰপিছত এই আমাৰ অৰ্কিড পাৰ্কখনত আহি পেলাই তেখেতে অৰ্কিড লগোৱাৰ এটা প্ৰচেষ্টা হাতত লওক আৰু CC কেমেৰা এনেধৰণে নহয় গছত গজাল মাৰি আমিয়ে জানো যে গছত যদি আমি কিবা কাৰণত গজাল মাৰোঁ তে সেই গছজোপাৰ কিমান অনিষ্ট হয় বা গছজোপাৰ ভৱিষ্যতৰ দিনত মৰি যোৱাৰ এটা সম্ভাৱনা থাকে গতিকে ই অতি লজ্জাজনক বিষয় হৈছে যে তেখেতসকলে এটা ইমান এটা ডাঙৰ অনুষ্ঠানত তেখেতসকলে আগভাগ লৈ আছে তাৰ পাছত তেখেতসকলে আকৌ কি কৰিছে CC কেমেৰা স্থাপন কৰিবৰ বাবে তেখেতসকলে গজালৰ ব্যৱহাৰ কৰিছে গতিকে এইবিলাক দুৰ্ভাগ্যজনক আৰু আমাৰ লজ্জাজনক বিষয়